হেল্ল' ফ্ৰেণ্ডছ, আজি মই লৈছোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ এটা মেছেজ আৰু এই মেছেজটো হৈছে যে আপোনালোকৰ মোবাইলত যদি আপুনি এটা ছেটিং কৰে তেন্তে আপুনি জীৱনৰ পৰা নিজকে বচাই আনিব পাৰিব। যিমানে ডাঙৰ বিপদ নহওক কিয় আপুনি নিজকে ৰক্ষা কৰিব পাৰিব। আপোনালোকে চাগে নিশ্চয় গম পাইছে যে কিছুদিনৰ আগতে কলিকতাত যিটো ঘটনা ঘটিছিল বৰ লজ্জাজনক আৰু ঘৃণনীয় ঘটনা আছিল। গতিকে আজিৰে পৰা আপোনালোকে সজাগ হৈ যাওক যে যেতিয়াই জীৱনত আপুনি এনেকুৱা ঘটনা বা বহু ডাঙৰ বিপদৰ সন্মুখীন হয় তেতিয়া আপুনি কি কৰিব। সেই সময়ত আপুনি মাথো এটা কাম কৰিব লাগিব আৰু এইটো কি কাম কৰিব লাগিব মই এই ভিডিঅ'টোত জনাম। গতিকে এই ভিডিঅ'টো আপোনালোকে অকণো স্কিপ নকৰিব আৰু সম্পূৰ্ণকৈ চাব। আৰু এটা কথা মনত ৰাখিব, এই ছেটিং আপোনাৰ জীৱনৰ ৰক্ষাৰ বাবে। গতিকে ভালকৈ ভিডিঅ'টো চাব, স্কিপ নকৰিব। আজিকালি প্ৰত্যেকৰে হাতত স্মাৰ্ট মোবাইল ফোন আছে। গতিকে আপোনালোকে মই যিটো ছেটিঙৰ কথা ক'ম সেই ছেটিংটো আপোনালোকৰ মোবাইলত কৰি ল'ব আৰু এই ক্ষেত্ৰত অকণো অৱহেলা নকৰিব। আপোনাৰ যেতিয়া ইমাৰ্জেঞ্চি বিপদ আহি পৰিব তেতিয়া আপোনালোকে কল নকৰাকৈ, SMS টাইপ নকৰাকৈ, হোৱাটছআপত টাইপ নকৰাকৈ আপোনালোকে আপোনাৰ হেল্প কৰিব পাৰিব, মানে বিপদৰ পৰা নিজকে ৰক্ষা কৰিব পাৰিব। গতিকে মই বেছি দেৰি নকৰোঁ, আহক মই ভিডিঅ'টোত আপোনালোকক এটা বিশেষ ছেটিঙৰ বিষয়ে মই জনাম। আপোনালোকে এই মোবাইলটোত এতিয়া ভিডিঅ'টোত আপোনালোকে চাই পাইছে ছেটিং। এই ছেটিংটোত আপোনালোকে ক্লিক কৰিব লাগিব। এই ছেটিংটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এটা দেখি পাব আৰু ছেটিঙৰ তলত চাৰ্চ বক্স যিটো আছে, চাৰ্চ বক্সত আপোনালোকে ইয়াতে এটা কিৱৰ্ড টাইপ কৰিব লাগিব আৰু সেই কিৱৰ্ডটো মই আপোনালোকক কৈছোঁ। সেই কিৱৰ্ডটো হৈছে ইমাৰ্জেঞ্চি SOS। গতিকে আপোনালোকে তলত চাই ল'ব, যদি ইমাৰ্জেঞ্চি SOS যদি লিখা আছে তেতিয়াহ'লে তাক ক্লিক কৰিলেও হ'ব। কিন্তু ইয়াতে ছেটিঙত গৈ ইমাৰ্জেঞ্চি EMERGENCY ইমাৰ্জেঞ্চি স্পেচ SOS, ইমাৰ্জেঞ্চি স্পেচ SOS ক্লিক কৰিলে ইয়াতে ইমাৰ্জেঞ্চি SOS আহি পৰিব। আপোনালোকে দেখি পাইছে ৰঙা আখৰেৰে ইমাৰ্জেঞ্চি SOS দেখি পাইছে। সেই তাতে আপোনালোকে কি কৰিব লাগিব, ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত ইমাৰ্জেঞ্চি SOS এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এটা দেখি পাব। তাৰপিছত আপোনালোকৰ ইমাৰ্জেঞ্চি SOS, তাৰপিছত তলত দেখি পাইছে ইমাৰ্জেঞ্চি কণ্টেক্ট। সেই ইমাৰ্জেঞ্চি কণ্টেক্টত আপোনালোকৰ এৰ'ৰে ক্লিক কৰা আছে, গতিকে তাতে ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ ইয়াতে আহিব ইমাৰ্জেঞ্চি কণ্টেক্ট, তলত আপোনাৰ প্লাছ চিন দেখি পাইছে, এড বুলি দেখি পাইছে, তাতে আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত তাৰপিছতে কণ্টেক্টছ আহিব। কণ্টেক্টছ মানে কি, ইয়াতে আপোনালোকৰ যিকোনো নাম্বাৰ ইয়াতে আছে সেই নাম্বাৰটোত আপোনালোকে যিকোনো নাম্বাৰ এটা এড কৰিব লাগিব। 4-5টা আপোনালোকে নাম্বাৰ এড কৰিব পাৰিব, যিটো ইম্পৰ্টেণ্ট, যিটো জৰুৰী, যিটো বিপদত আপোনালোকে সহায় পাব, যিটোৰ পৰা ইনফৰ্মেশ্যন গ'লে লগালগ তেখেতসকলে একশ্যন ল'ব, তেনেকুৱা ধৰণৰ নাম্বাৰ। আপোনালোকৰ ঘৰৰ মা দেউতাকৰ নাম্বাৰ দিব পাৰে, ককাইকৰ নাম্বাৰ দিব পাৰে। মই ছাপ'জ এটা নাম্বাৰ এনে ক্লিক কৰি পেলাই দেখুৱাই দিছোঁ আপোনালোকক। ইয়াতে আপোনালোকৰ এটেনশ্যন বুলি পেলাই আহিছে, গতিকে ইয়াতে আপোনালোকে ডন চেণ্টত ক্লিক কৰি দিব আৰু আপোনালোকে ইয়াতে দেখি পাব যিটো নাম্বাৰ মই ক্লিক কৰিছিলোঁ সেই নাম্বাৰটো আপোনালোকে ইয়াতে এড হৈ আছে। সেয়া দেখি পাইছে, যিটো নাম্বাৰ মই ক্লিক কৰিছিলোঁ সেইটো নাম্বাৰটো এতিয়া এড হৈ গ'ল। তাৰপিছত আপোনালোকে বেক কৰি দিব। এতিয়া কথাটো হ'ল কি, যে আপোনালোকে কল নকৰাকৈ, SMS নকৰাকৈ, হোৱাটছআপত টাইপ নকৰাকৈ নিজকে কেনেকৈ হেল্প কৰিব পাৰিব, নিজকে কেনেকৈ বচাব পাৰিব। গতিকে আপোনালোকে এইবিলাক ছেটিং কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ যিটো মোবাইলৰ পাৱাৰ বটন যিটো আছে সেইটো আপোনালোকে 3বাৰ একেৰাহে আপোনালোকে ক্লিক কৰিব লাগিব। 3বাৰ একেৰাহে আপোনালোকে দবাই ৰাখিব লাগিব। তাৰপিছতে কি কৰিব লাগিব, তেতিয়া আপোনালোকৰ ইয়াৰ পৰা ফোন গুচি যাব আৰু ইয়াৰ পৰা SMS গুচি যাব। তাৰপিছত আপোনালোকৰ যিটো ইম্পৰ্টেণ্ট কল ছেটিং কৰি থৈছিলে, যিটো এড কৰিছিলে মা দেউতাকৰ ফোন নাম্বাৰ, নিজৰ ককাই ভাইটি বা ৰিলেশ্যনৰ বিশ্বাসী বন্ধু বান্ধৱসকলৰ যিটো ফোন নাম্বাৰ আপোনাৰ মোবাইলত ছেটিঙত গৈ এড কৰিছিলে, সেই সকলো ফোন নাম্বাৰত আপোনাৰ মোবাইলৰ পৰা কল, SMS আৰু লোকেশ্যন চেণ্ড হৈ যাব। আৰু তেতিয়া
তেওঁলোকে আপোনাৰ লোকেশ্যনত ট্ৰেক কৰি আপোনাক বিপদৰ পৰা বচাবলৈ প্ৰাণপণে চেষ্টা কৰিব আৰু তেতিয়া আপুনি আপোনাৰ প্ৰাণ ৰক্ষা কৰিব পাৰিব। গতিকে এইটো আছিল আপোনালোকৰ কাৰণে সবচে গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট মেছেজ আৰু এই মেছেজটো আপুনি সকলোলৈ শ্বেয়াৰ কৰি দিব আৰু এই ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিলে তেন্তে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব আৰু ভিডিঅ'টো চাওঁতে আপোনালোকে যিখিনি সময় দিলে তাৰ বাবে মই আন্তৰিকতাৰে অশেষ ধন্যবাদ দিছোঁ আৰু এইটো গুৰুত্বপূৰ্ণ মেছেজ গতিকে আপোনালোকে সকলোকে শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ভিডিঅ' পিছলৈকে লৈ আহিম তাৰ বাবে ধন্যবাদ। থ্যাংক ইউ।